এটা কথা নিজানুৰ ৰহমান ডাঙৰীয়া জনা উচিত যে 2024 চনৰ লোকসভা নিৰ্বাচনত ইতিমধ্যে ধুবুৰী ৰাইজে ইউডিএফ দলক বিদায় দিছে। এই কথা কিন্তু স্পষ্ট। কিন্তু এতিয়া এইবিলাক আমি দেখিবলৈ পাইছোঁ যে পঞ্চায়ত নিৰ্বাচনত ইউডিএফ দলে প্ৰাৰ্থী বিচাৰি নোপোৱাৰ ফলত তেখেতসকলে দলৰ ফালৰ পৰা গাঁৱে গাঁৱে পঞ্চায়তে প্ৰাৰ্থী বিচাৰি টকা দি তেওঁলোকে প্ৰাৰ্থী থিয় কৰাইছে। এই ক্ষেত্ৰত কেৱল দম্ভালি মাৰি কথা ক'লে নহ'ব, কাৰণ ৰাইজৰ দলৰ গণভিত্তি আছেনে নাই সেই কথা নিৰ্বাচনৰ পিছত তেখেতে গম পাব। আৰু ৰাইজৰ দলৰ মূল উদ্দেশ্য পঞ্চায়ত নিৰ্বাচন নহয়, ৰাইজৰ দলৰ মূল উদ্দেশ্য হ'ল 2026 আমাৰ বিধানসভা নিৰ্বাচন। গতিকে বিধানসভা নিৰ্বাচনত আমি ইউডিএফ দলক আমি দেখুৱাই দিম। আৰু নিজানুৰ ৰহমান ডাঙৰীয়াই আমি দেখিবলৈ পাইছোঁ বিভিন্ন সময় সমিতিয়ে এটা কথা কৈ আছে যে ইউডিএফ দলৰ প্ৰাৰ্থীবিলাকক জিকাব লাগে, আৰু মই যিহেতু ব্লক লেভেল কমিটিৰ চেয়াৰমেন মই থাকিম, তেখেতক আপোনালোকৰ জৰিয়তে মই এটা কথা জনাব বিচাৰিছোঁ যে নিজানুৰ ৰহমান ডাঙৰীয়া, আপোনাৰ বিধায়কৰ কাৰ্যকাল কেইদিন আছে? 9 পৰা 10 মাহ আছে। গতিকে আপুনি গোটেই বছৰ আপোনাৰ ব্লক লেভেল কমিটিৰ চেয়াৰমেন হৈ থাকিব নোৱাৰে, কাৰণ 26 নিৰ্বাচনত ৰাইজে এটা পৰিৱৰ্তন বিচাৰি আছে, আৰু নিশ্চিতভাৱে 2026 বিধানসভা নিৰ্বাচনত গঢ়িপুৰ সমষ্টিৰ ৰাইজৰ দখলত আহিব। আমি ধুবুৰী জিলা সমিতিয়ে আমাৰ যিহেতু ৰাইজৰ দলৰ সন্মানীয় সভাপতি অখিল গগৈ ডাঙৰীয়াই আমাৰ সকলোৰে লগত আলোচনা কৰি এটা সিদ্ধান্ত লৈছে যে আমি প্ৰথমবাৰৰ বাবে যিহেতু পঞ্চায়ত নিৰ্বাচন খেলিম, গতিকে আমি সীমিত আসনত খেলিম। তেখেতৰ নিৰ্দেশনা অনুসৰি আমি ধুবুৰী জিলাত কেৱল মাত্ৰ 18 গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু 5 গৰাকী জিলা পৰিষদ সদস্যতা প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছোঁ। তো তাৰ ভিতৰত গৌৰীপুৰ বিধানসভা সমষ্টিত আমি 9জন আঞ্চলিক পঞ্চায়তৰ সদস্য প্ৰাৰ্থী দিছোঁ, আৰু 2 গৰাকী জিলা পৰিষদৰ সদস্য দিছোঁ। আৰু ধুবুৰী আমাৰ যিটো সমষ্টি আছে তাতে 2 গৰাকী আদাবাৰী জিলা পৰিষদ আৰু গাছপাৰা জিলা পৰিষদ 2 গৰাকী জিলা পৰিষদ প্ৰাৰ্থী আগবঢ়াইছোঁ, আৰু 2 গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য। আৰু বীৰসিং জৰুৱা বন্দীখানা সমষ্টিত আমাৰ 6 গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু 1 গৰাকী কেৱল মাত্ৰ জিলা পৰিষদ সদস্য আগবঢ়াইছোঁ। নাই চাওক, একচুৱেলি আমি যিহেতু সীমিত আসনত নিৰ্বাচন খেলি আছোঁ, আমাৰ লক্ষ্য উদ্দেশ্য এটাই, যদি আমি গোটেই ধুবুৰী জিলাত আমি ৰাইজৰ দলে পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থী আগবঢ়াওঁ, তাহলে নিশ্চিতভাৱে ক'ৰবাত নহয় ক'ৰবাত বিজেপি আৰু ক'ৰবাত ইউডিএফৰ লাভান্বিত হ'ব। সেই কথা চিন্তা কৰি কেৱল মাত্ৰ আমি গৌৰীপুৰ সমষ্টিত 9 গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য দিছোঁ, আৰু 24খন গাঁও পঞ্চায়তখিনি ইতিমধ্যে আমি কংগ্ৰেছক এৰি দিছোঁ, কাৰণ যাতে আমাৰ দ্বাৰা কংগ্ৰেছৰ ক্ষতি নহয়। কাৰণ যিহেতু 26 নিৰ্বাচনত আমাৰ এটা ৰাইজৰ দলৰ লগত বা বিৰোধী ঐক্য মঞ্চৰ এটা একেলগে নিৰ্বাচন খেলাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে সেই মৰ্মে আমি আলোচনা কৰি আমি গোটেইখিনি দিয়া নাই। পিছত যি কেইগৰাকী প্ৰাৰ্থী আমি আগবঢ়াইছোঁ, কংগ্ৰেছ দলে কেৱল মাত্ৰ ৰাইজৰ দলক টাৰ্গেট কৰি বিভিন্ন সভা সমিতিয়ে কংগ্ৰেছৰ নেতা কিন্তু সমালোচনা কৰি আছে। গতিকে আমি নকৰোঁ, আমাৰ এটা কথাই, আমি ৰাইজক এটা কথা আহ্বান জনাম। ধুবুৰী জিলা সমিতিৰ সন্মানীয় ভোটাৰ ৰাইজক মই বিশেষভাৱে অনুৰোধ জনাইছোঁ যে আপোনালোকে এইবেলি যিহেতু বিভিন্ন পঞ্চায়ত নিৰ্বাচনে আপোনালোকে ইউডিএফ কংগ্ৰেছ আদি কৰি বিভিন্ন দলক ভোট দিয়াইছিলে, এইবেলি ৰাইজৰ দলৰ প্ৰাৰ্থীবিলাকক আপুনি ভোট দি জয়যুক্ত কৰিব, সমাজ সেৱাৰ সুযোগ প্ৰদান কৰিব।